নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি প্ৰত্যেক সপ্তাহে আপোনালোকৰ বাবে অসম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্স যিবোৰ এপিএছচিত আহিবৰ সম্ভাৱনা থাকে সেইবোৰ আমি সহজভাৱে বুজাবলৈ চেষ্টা কৰোঁ আৰু যোৱা সপ্তাহটোৰ ইম্পৰ্টেণ্ট বাতৰিবোৰ আজি আমি ডিছকাছ কৰিবলৈ গৈ আছিলোঁ ক্লাছটো আৰম্ভণি কৰাৰ আগত ক'ব বিচাৰিম যে যোৱা সপ্তাহো মেক্সিমাম নিউজ আমি কিছু সংখ্যক মানে অলমষ্ট দুৰ্গা পূজা সম্পৰ্কিত আছিলে পেণ্ডেলবোৰৰ বা বিভিন্ন ক্ষেত্ৰত কি ধৰণে ক'ত কেনেকুৱা দুৰ্গা পূজাৰ আয়োজন হৈছিলে আৰু তাৰে লগতে কিছু সংখ্যক নিউজ আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ সম্পৰ্কিত আছিলে গতিকে যিখিনি এক্সাম স্পেচিফিক ইম্পৰ্টেণ্ট নিউজ আমি সেইখিনিহে বাছনি কৰি অসম স্পেচিফিক আনিবলৈ চেষ্টা কৰিছিলোঁ তো চাৰিটা টপিক আমি আজি চমু ক্লাছটোত ডিছকাছ কৰিবলৈ গৈ আছোঁ পোনপ্ৰথমে আৰ্থকুৱেকছ এটা বৃহত্তৰ আৰ্থকুৱেক আমি দেখিবলৈ পাইছিলোঁ যোৱা মাহত গতিকে ছেপ্টেম্বৰৰ আৰ্থকুৱেক বা অসমত বিভিন্ন ধৰণৰ বা নৰ্থ ইষ্টাৰ্ণ এৰিয়াটোক জ'ন 5 বুলি কিয় কোৱা হয় বা কি ধৰণৰ আমাৰ আৰ্থকুৱেক প্ৰিপেয়াৰ্ডনেছ মিটিগেশ্যন বা ডিজাষ্টাৰ মেনেজমেণ্ট সম্পৰ্কিত কুৱেশ্যন আহিলে কি কৰিব লাগিব তাৰ লগত চাইল্ড মেৰেজৰ এটা ডিক্লাইনিং ট্ৰেণ্ড অসমত এটা পৰিৱেশ সৃষ্টি হৈছে গতিকে তাৰে ৰিগাৰ্ডিং কি আমাৰ ইম্পৰ্টেণ্ট তথ্য আছে মেইনছৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট প্ৰথম দুটা বাতৰি আৰু কাজিৰঙাৰ বায়'ডাইভাৰ্চিটিৰ সম্পৰ্কিত এটা প্ৰিলিম স্পেচিফিক ইম্পৰ্টেণ্ট ফেক্ট মই আজি ডিছকাছ কৰিবলৈ গৈ আছোঁ আৰু ড'ৰা বিল এই বিলটোৰ বিষয়ে আমি আজি অলপ পঢ়িবলৈ গৈ আছোঁ ক্লাছত যিবোৰ MCQ আমি ডিছকাছ কৰিম সেয়া আপোনালোকে আমাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি ফ্ৰীলি ছল্ভ কৰিবলৈ সক্ষম হ'ব আহকচোন প্ৰথমটো বাতৰি আমাৰ ASDME যিটো আমাৰ ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আছে ঠিক আছে তেখেতৰে মীনাক্ষী দাস নাথ ছেক্ৰেটাৰী ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট অসম চৰকাৰৰ সহায়ত আমি এই গোটেই এডিটৰিয়েলটো পঢ়িবলৈ পাৰিছিলোঁ আৰু এটা ASDME হেজ এ কুৱেক ৰেছপন্স প্লেন ফৰ 0 to 72 আৱাৰ্ছ মানে 0 মানে আৰ্থকুৱেকটো এই সময়ত যদি মানে অকাৰ কৰিলে গতিকে সেই সময়টোত কি কৰিব লাগিব তাৰে পৰা 72 আৱাৰ্ছলৈকে কি আমাৰ একশ্যন প্লেন হ'ব লাগে সেই গোটেইখিনি বস্তু মানে তেখেতে এজ এ এক্সপাৰ্ট পইণ্ট অফ ভিউ হুইজ এ এডিশ্যনেল CEO ঠিক আছে তেখেতে আমাক ইয়াতে ডিছকাছ কৰাই দিছে গতিকে এটা এটাকৈ আমি ডিছকাছ কৰিম পোনপ্ৰথমে হৈছিলে কি বাতৰিটো কাৰেণ্ট নিউজ জাষ্ট 14th of September ঢেকীয়াজুলিত এপিচেণ্টাৰ আমি এটা খুবেই বৃহত্তৰ আৰ্থকুৱেক দেখিবলৈ পাইছিলোঁ আৰু এনেকুৱা আৰ্থকুৱেক আমি সকলোৱে অৱগত আমি সৰুৰ পৰাই দেখি শুনি আহিছোঁ আৰু আমি এনেকুৱা আৰ্থকুৱেকৰ পৰিস্থিতিত বিভিন্ন ধৰণৰ আমাৰ কুৱেশ্যনছ আহিব পাৰে গতিকে মেজৰ চিছমিক ইভেণ্ট ঠিক আছে গোটেই ভালনাৰেবিলিটিটো ইয়াতে ফ'কাছ হৈ পৰিছে আৰু আমাৰ যিটো ইনষ্টিটিউশ্যন বা অথৰিটি আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি তাৰ বিষয়ে অকণমান পঢ়ি লওঁ ইটছ মানে কামছ আণ্ডাৰ দ্য প্ৰভিজনছ অফ ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005 গতিকে লেজিছলেশ্যন কোনটোৰ আণ্ডাৰত DM Act 2005 গতিকে ইটছ এন এক্সিকিউটিভ বডি আণ্ডাৰ দিছ পাৰ্টিকুলাৰ এক্ট এণ্ড তাৰে লগতে লিডাৰশ্বিপ থাকে ইয়াৰ জেনেৰেলি ছেক্ৰেটাৰী ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট গভৰ্ণমেণ্ট অফ আছামৰ ঠিক আছে হু অলছ' চাৰ্ভছ এজ এ এডিশ্যনেল CEO যাৰ বিষয় মই আজি আমি ইয়াতে পঢ়াই আছোঁ ঠিক আছে চি ইজ এ এডিশ্যনেল CEO আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি গতিকে ছিনিয়ৰ মষ্ট ব্যুৰ'ক্ৰেটৰ আপোনালোকে ইয়াতে বাণী শুনিবলৈ পাৰিব কাৰেণ্ট এডিশ্যনেল CEO মীনাক্ষী দাস নাথ নট এ ভেৰি ইম্পৰ্টেণ্ট নিউজ বাট অকণমান মটিভেশ্যনৰ কাম কৰিব এখেতো এগৰাকী আপোনালোকৰ নিচিনাই যিসকলে APSC দিবলৈ গৈ আছে তেখেতৰ APSCত উত্তীৰ্ণ হৈ এজনী 1992 বেটছৰ ACS বিষয়া হয় আৰু আজি তেখেতে এনেকৈ গোটেই ষ্টেটখনৰে ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰ্যসূচী ভাৰ লৈ আছে গতিকে ইমাৰ্জেঞ্চি মেনেজমেণ্ট ছাৰ্ভিচেছৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰে গোটেই ষ্ট্ৰাকচাৰটো বুজিব লাগিব যে এটা ডিজাষ্টাৰ হ'লে আমাৰ যিখন ASDME ৰিপৰ্ট আছে অফিচিয়েল যিখন গভৰ্ণমেণ্ট অফ আছামৰ জাননী আছে তাতে মই এইটো পালোঁ যে গোটেই ষ্ট্ৰাকচাৰটো এনেকৈ ডিজাইন হয় ঠিক আছে যে ইনচিডেণ্ট ৰেছপন্স ছিষ্টেম এটা ডেভেলপ কৰিব লাগিব গতিকে ৰেছপন্সিবল অফিচাৰ এজন থাকে ঠিক আছে ৰেছপন্সিবল অফিচাৰ তেওঁ অভাৰঅল গোটেই সেই ডিজাষ্টাৰ প্লেনটোৰ হেড হ'ব আৰু তেওঁৰ আণ্ডাৰত ইনচিডেণ্ট কমাণ্ডাৰ থাকে যোনে ডেপুটি ঠিক আছে কমাণ্ড ষ্টাফত ডেপুটি এজন থাকে এই ডেপুটি কাৰ ৰেছপন্সিবল অফিচাৰজনৰ ডেপুটি আৰু এজন লাইজনিং অফিচাৰ থাকে ঠিক আছে এই দুইটাক ডেপুটি আৰু লাইজনিং অফিচাৰক আমি কমাণ্ড ষ্টাফ বুলি ক'ব পাৰোঁ গতিকে কমাণ্ড ষ্টাফত দুজন অফিচাৰ থাকে ইনচিডেণ্ট কমাণ্ডাৰ আৰু লাইজনিং অফিচাৰ এই লাইজনিং অফিচাৰৰ লগতে ইনচিডেণ্ট কমাণ্ডাৰে লাইজনিং অফিচাৰ ইনফৰমেশ্যন এণ্ড মিডিয়া অফিচাৰ এণ্ড ছেফটি অফিচাৰ চ' বেচিকেলি এই ৰেছপন্সিবল অফিচাৰজন আটাইতকৈ হেড ছিনিয়ৰ মষ্ট লিডাৰশ্বিপ তেওঁৰ আণ্ডাৰত ইনচিডেণ্ট কমাণ্ডাৰ থাকিব যোনে বেচিকেলি এই লাইজনিং অফিচাৰ ইনফৰমেশ্যন এণ্ড মিডিয়া অফিচাৰ এণ্ড ছেফটি অফিচাৰক
নিৰ্দেশ দিব যে কি ধৰণে আমি ডিজাস্টাৰটো মেনেজ কৰিব লাগিব আৰু তাৰে লগতে ইয়াতে এটাচ হৈ থাকে নোডেল অফিচাৰ এয়াৰ অপাৰেশ্যন যদি ক'ৰবাত আমাৰ এয়াৰ অপাৰেশ্যনছৰ দৰকাৰ অনুভৱ হয় তেনেহ'লে এই অপাৰেশ্যন ছেকশ্যনছটোকো সহায় এই ইনচিডেণ্ট কমাণ্ডাৰৰ পৰাই জেনেৰেলি আমাৰ কামাণ্ড আহে ডাইৰেক্টলি ৰেছপনচিবল অফিচাৰো ক'ব পাৰে নতুবা ইনচিডেণ্ট কমাণ্ডাৰ তাৰ লগতে প্লেনিং ছেকশ্যন এটা তেওঁলোকে হেড কৰে গোটেই প্লেনিংটো কেনেকৈ বনাম এইকেইজন অফিচাৰ মিলি আৰু লজিষ্টিক্স ছেকশ্যন গতিকে অপাৰেশ্যন ছেকশ্যন প্লেনিং ছেকশ্যন লজিষ্টিক্স ছেকশ্যন এতিয়া এই মডেলটোকে আমাৰ জিলাত কেনেকৈ ইমপ্লিমেণ্ট হয় সেইটো চাবলৈ আহোঁ পোনপ্ৰথমে এই ৰেছপনচিবল অফিচাৰ যোন হ'ব আমাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ঠিক আছে বা আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ গতিকে ডি চি ছাৰে হেড কৰিব তাৰে ঠিক আণ্ডাৰত ইনচিডেণ্ট কমাণ্ডাৰৰ ৰূপে আমি দেখিবলৈ পাওঁ HQIRT বা ডিষ্ট্ৰিক্ট EOC তাৰে লগতে ইয়াতে আপোনালোকে নোডেল অফিচাৰ এয়াৰ অপাৰেশ্যনছ দেখিব যিবিলাক ডিজাষ্টাৰ দৰকাৰ অনুভৱ হয় আৰু বাকী ইনচিডেণ্ট কমাণ্ডাৰ এই বেচিকেলি ছাব ডিভিজন IRT এটা থাকে তেহচিল IRT এটা থাকে আৰু ব্লক লেভেলত IRT থাকে গতিকে এই ধৰণে আপোনালোকে ছাব ডিভিজন তেহচিল আৰু ব্লক লেভেলত গোটেই ডিজাষ্টাৰটো ডিষ্ট্ৰিক্টখনৰ কেনেকৈ কণ্ট্ৰল কৰিব এই হেডকোৱাৰ্টাৰৰ পৰা আহি কিনে আপোনালোকে দেখিবলৈ পাইছে গতিকে দিছ ইজ আ কোঅৰ্ডিনেশ্যন এট ডিষ্ট্ৰিক্ট লেভেল স্পেচিফিক টু আছাম I hope you have understood. গতিকে এই কম্প্ৰিহেনচিভ টাইম বাউণ্ড ফ্ৰেমৱৰ্ক যিটো হয় ফেজ ৱাইজ ৰেছপন্স কেনেকৈ আমাৰ কৰিব লাগিব যে এই যিটো 72 আৱাৰ্ছ ফাৰ্ষ্ট 72 আৱাৰ্ছ ইজ আ ক্ৰিটিকেল পিৰিয়ড গতিকে আমাৰ এই মেমে মীনাক্ষী দাস মেমে কৈছে যে দিছ ইজ দ্য ক্ৰিটিকেল পিৰিয়ড প্ৰি ডিজাষ্টাৰ ষ্টেজ থাকিব ডিউৰিং ডিজাষ্টাৰ ষ্টেজ থাকিব এণ্ড পষ্ট ডিজাষ্টাৰ চ' এনি ডিজাষ্টাৰ মেনেজমেণ্ট কুৱেশ্যন আপোনালোকে উত্তৰটোত প্ৰি ডিজাষ্টাৰ লিখিব লাগিব ডিউৰিং ডিজাষ্টাৰ লিখিব লাগিব আৰু পষ্ট ডিজাষ্টাৰ লিখিব লাগিব অকণমান চাওঁ আহকচোন কি কি কৰিবলগীয়া থাকে চ' গতিকে প্ৰি ডিজাষ্টাৰ প্ৰিপেৰেশ্যনত আপোনালোকে বা প্ৰিপেয়াৰ্ডনেছত প্ৰি ডিজাষ্টাৰ মানে ডিজাষ্টাৰৰ আগত যেনেকৈ প্ৰিপেয়াৰ্ডনেছ ফেজটো বা মিটিগেশ্যন প্ৰিভেনশ্যন ষ্টেজটো যিটো আমাৰ প্ৰি ডিজাষ্টাৰ থাকে গতিকে অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ ঠিক আছে তাত থাকিবলৈ থিমেটিক মিটিংছ আণ্ডাৰ দ্য আৰ্থকুইক প্ৰিপেয়াৰ্ডনেছ ফ্ৰেমৱৰ্ক আমি এই মিটিংবিলাক টাইমলি কণ্ডাক্ট কৰি আছোঁ নাই কোঅৰ্ডিনেশ্যন মেকানিজমছ ফৰ ৰেছপন্স ঠিক আছে মেকানিজমটো আমাৰ তাত আছে নাই ৰিলিফ কেম্প মেনেজমেণ্ট কণ্টিনিউটি অফ ছাৰ্ভিচেছ অফ প্লেনিং ক্ৰিটিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰিপেয়াৰ্ডনেছ যে আমি ক'ৰবাত যদি এস্কেপ কৰিব লাগে ক'ৰবাত যদি আমি শ্বেড ল'ব লাগে ক'ৰবাত যদি আমি ৰেস্কিউ কৰিব লাগিব কাৰোবাক ছেফটি এক্সিট কমিউনিকেশ্যন ছিষ্টেমছ এণ্ড কমিউনিটি অফ ট্ৰেইনড ছাৰ্ভেণ্টছ ফৰ ডেমেজ এছেছমেণ্টছ গতিকে এই ডেমেজ এছেছমেণ্টটো কৰি কিনেহে আমি ডিছকাছ কৰিব লাগিব যে কি ধৰণে আমি গোটেই ডিজাষ্টাৰটো মিটিগেট কৰিব পাৰোঁ তাৰ লগত প্ৰি ডিজাষ্টাৰ ফেজত আৰু কেপাচিটি বিল্ডিঙৰো এটা ষ্টেজ থাকে যে ইয়াতে ট্ৰেইনিং অফ দ্য SDRF মানে ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ এটা SDRF এটা ফ'ৰ্চ এটা নিৰ্দিষ্ট ফ'ৰ্চ থাকে প্ৰত্যেকখন ষ্টেটতে যে আমি যিকোনো ধৰণৰ ডিজাষ্টাৰ যদি তাতে সংঘটিত হয় তেনেহ'লে আমি কি ধৰণে সেই মানুহবোৰক সহায় সাহায্য প্ৰদান কৰিম ট্ৰেইনিং অফ NDRF নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ আৰু চাৰ্চ এণ্ড ৰেস্কিউ অপাৰেশ্যনছ ট্ৰেইনিং কৰিব লাগিব এই মক ড্ৰিলছ যে হয় আপোনালোকে অপাৰেশ্যন সিন্দুৰ যদি মনত আছে তাৰে আগত মক ড্ৰিল পতা হৈছিলে আৰু সেইদিনাখনে মক ড্ৰিলৰ ৰিয়েলিটিত একচুৱেলি তাতে এটেক কৰিও দিছিলে বাট যিটো বা নহওক মেইনলি আপোনালোকে মনত কৰিব লাগে যে কেপাচিটি বিল্ডিং এনেকুৱা ধৰণৰ আমি কিছুমান ট্ৰেইনিং এক্সাৰচাইজেছ এণ্ড টেকনিকেল এণ্ড ফাইনেন্সিয়েল ছাপৰ্ট প্ৰভিজনছো কৰিব লাগিব গতিকে প্ৰিপেয়াৰ্ডনেছ মিটিগেশ্যন ৰিকভাৰী আৰু ৰেছপন্স যিটো হয় এইটো পষ্ট ডিজাষ্টাৰ হয় বেচিকেলি চাওক ডিউৰিং ডিজাষ্টাৰটো একচুৱেলি পষ্ট ডিজাষ্টাৰ বুলি আমি ক'ব পাৰোঁ বিকজ আৰ্থকুৱেকৰ ক্ষেত্ৰত আৰ্থকুৱেকটোতো আহি গ'ল লগালগ চ' তাৰে ঠিক পিছত কি কৰিব লাগিব ৰেছপন্স এণ্ড ৰিকভাৰী ৰাইট চ' সেই বস্তুটো আমি চাবলৈ চেষ্টা কৰিম ডিউৰিং ডিজাষ্টাৰ ফেজটো ফাৰ্ষ্টত চাই লওঁ ইমিডিয়েট ৰেছপন্স মেকানিজম ইয়াতে ডক্টৰ্ছ এণ্ড পেৰামেডিক ট্ৰেইনিং বাই হেল্থ ডিপাৰ্টমেণ্ট কোঅৰ্ডিনেশ্যন উইথ ASDMA ইমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সাৰচাইজেছ এইখিনি বস্তু বুজাবলগীয়া একো নাই বৰ বেছি ইউ হেভ জাষ্ট টু গো থ্ৰু ইট এণ্ড ইন ইয়ৰ অ'ন ৱৰ্ডছ আপোনালোকে লিখি আহিব পাৰে কোঅৰ্ডিনেশ্যনত ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ লগত বা CSIR NIST জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া চ' ডিফাৰেণ্ট ডিপাৰ্টমেণ্টছ ডিফাৰেণ্ট সেই যিটো ষ্ট্ৰাকচাৰ মই কৈছিলোঁ অৰ্গেনাইজেশ্যনেল তেওঁলোকে এই বস্তুটো কাৰ্যসূচীবোৰ আগবঢ়াব পষ্ট ডিজাষ্টাৰ অপাৰেশ্যনছত ডেমেজ এছেছমেণ্ট কৰিব লাগিব পোনপ্ৰথমে ধৰক আৰ্থকুৱেক আহিলে কিমান বিল্ডিং ধ্বংস হ'ল ক'ত মানুহ আহত হ'ল গতিকে তেনেকুৱা ধৰণৰ এছেছমেণ্ট কৰি কিনে আমি চিষ্টেমেটিক এটা ৰিপৰ্টিং মেকানিজম কৰিব লাগিব এণ্ড ডকুমেণ্টেশ্যন প্ৰট'কলছ কৰিব লাগিব ৰিকভাৰী প্লেনিঙত যে এছেছমেণ্ট হৈ গ'ল তাৰপিছত ৰিকভাৰী কৰিব লাগিব যিবোৰ বিল্ডিং ধ্বংস হ'ল নষ্ট হ'ল সেইবোৰক আমি আকৌ ৰিকনষ্ট্ৰাকশ্যন এক্টিভিটিজ কৰিব লাগিব বা ৰিষ্ট'ৰেশ্যন অফ ছাৰ্ভিচেছ কৰিব লাগিব ক'ৰবাত যদি আমি ইলেক্ট্ৰিচিটি লাইন ধ্বংস হৈছে বা ক'ৰবাত যদি আমাৰ ৱাটাৰ পাইপলাইনছবিলাক ডেষ্ট্ৰয় হৈছে গতিকে তেনেকুৱা ধৰণৰ গোটেই বস্তুবোৰ আমাৰ ইয়াতে পষ্ট ডিজাষ্টাৰ ফেজ ৰিকভাৰী প্লেনিঙত আহি উঠে
সিসমিক ভালনাৰেবিলিটি অসমৰ ক্ষেত্ৰত আমাৰ জানিবলগীয়া এআই যে অসমত ইমান ডিজাষ্টাৰ কিয় হয় বিকজ উই আৰ ইন দ্য জোন 5 এইটো চাওকচোন সিসমিক জোন মেপ অফ ইণ্ডিয়া এই জোন 5ত আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমখন গোটেই নৰ্থ ইষ্টখন ইনফেক্ট আমাৰ জোন 5 ডিজাষ্টাৰ আহি পৰে আৰু খুবেই এটা মানে এইটো এটা মানে এটা চিৰিয়াছ ইস্যু যে আমি এনেকুৱা এটা জোনত থাকিলে আমাৰ গোটেই যিবিলাক কনষ্ট্ৰাকশ্যন হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব আমি ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব লাগিব মই জাপানত বহুত আৰ্থকুৱেক হয় হা গতিকে জাপানত মই যিটো জাপানিজ এয়াৰপৰ্ট টকিঅ'ত গতিকে সেই এয়াৰপৰ্টটোৰ মই ইনফ্ৰাষ্ট্ৰাকচাৰটো চাইছিলোঁ সেই এয়াৰপৰ্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো ইটছ মুভিং এয়াৰপৰ্ট মানে আপোনাৰ কনক্ৰিট যিটো আমাৰ কনক্ৰিটাইজেশ্যন কৰা হয় সেই গোটেই ষ্ট্ৰাকচাৰটো কনক্ৰিট নাই কৰা ৰুফৰ এটা ছেকশ্যন এনেকৈ মুভ কৰিছিল যে আৰ্থকুৱেক আহিলেও ইট কেন মুভ ফ্ৰীলি যদি মুভমেণ্টটো হৈ যায় তেনেহ'লে দেৰ উইল বি ন' ক্ৰেক নহ'লে ফল্ট নহ'লে ডেষ্ট্ৰয় নহ'ব গতিকে তেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট আমাৰ অসমতো প্ৰয়োজন বুলি আমি ভাবোঁ গতিকে জিঅ'লজিকেল কণ্টেক্সত যদি চাওঁ টেকটনিক ছেটিং নিয়াৰ ম্যানমাৰ প্লেট এণ্ড কপিলি ফল্ট এই কপিলি ফল্ট লাইনটো মই নেক্সট স্লাইডত আপোনালোকক দেখাই আছোঁ অসমত এটা ফল্ট লাইন আছে এই কপিলি ৰিভাৰ যিটো আছে কপিলি ঠিক আছে ইফ ইউ কেন চি দিছ ইজ দ্য কপিলি ফল্ট লাইন গতিকে এই ফল্ট লাইনটো আমাৰ অসমৰ ঠিক মাজমজিয়াত পৰাৰ বাবেও আমাৰ বহুতো আৰ্থকুৱেকৰ ইয়াতে সম্ভাৱনা আহি পৰে হাই চিছমিক ভালনাৰেবিলিটি আছে আৰু ইয়াতে আমাৰ কিছুমান আৰু অন্য ভালনাৰেবিলিটি আমি চাব লাগিব যে গুৱাহাটীজ ভালনাৰেবিলিটি কি হয় যে উই আৰ ভেৰি ডেন্সলি পপুলেটেড মই গুৱাহাটীত যিমানসকল মানুহ আছে আজি মই মানে সকলোৱে ইতিমধ্যে অৱগত যে গুৱাহাটীত যিমানখিনি আমাৰ চি এম ছাৰো কৈছে যে 10 লাখ মানুহ যদি ধৰে ইয়াতে 20 লাখ আহি পৰিছে তাৰ বিনিময়ত হৈছে কি যে আমি কনক্ৰিট জংগল এটাত জীয়াই আছোঁ যেন লাগে গুৱাহাটীত এতিয়া ইটছ জাষ্ট লাইক এনি আদাৰ মেট্ৰ' চিটি ডেভেলপ হৈ আছে ব্ৰিজেছ ফ্লাইঅভাৰ্ছৰ ওপৰত ফ্লাইঅভাৰ্ছ বনি আছে বিল্ডিংছৰ ওপৰত বিল্ডিংছ বনি আছে গাড়ীৰ ওপৰত গাড়ী কিনি আছে মানুহ এতিয়াতো GST কমাই দিছে চ' গুৱাহাটী ইজ নট এবল টু absorb so much of population and their associated activities গতিকে তাৰে বিনিময়ত ডিজাষ্টাৰ যদি এনেকুৱা সংঘটিত হয় তেনেহ'লে ইটছ এ ভেৰি ৰিস্কি চিটুৱেশ্যন ফৰ ছাচ ডেন্সলি পপুলেটেড cities and places গতিকে আইডেণ্টিফাইড চেলেঞ্জ ৰেপিড আৰ্বানাইজেশ্যন হৈছে বহুত ৰেপিড আৰ্বানাইজেশ্যন মানে বিশ্বাস কৰক মই সৰুৰ পৰা ডাঙৰ হৈছোঁ গতিকে 10 বছৰ আগৰ গুৱাহাটী আৰু আজিৰ গুৱাহাটী মানে জমিন আসমান কা ফৰক বুলি যে কয় তেনেকুৱা ধৰণৰ হৈ উঠিছে গতিকে দিছ ইজ ছামথিং ভেৰি ক্ৰিটিকেল ফৰ গুৱাহাটী তাৰপিছত মেপিং অফ অ'পেন স্পেচেছ আমাৰ অ'পেন স্পেচেছে নাই ইভাকুৱেশ্যন কৰিবলৈ ক'ত আপোনালোকে ফেঞ্চি বজাৰ যদি গৈছে ফেঞ্চি বজাৰত ক'ত ইভাকুৱেট কৰিব মানুহ কওকচোন তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি আহি পৰিছে গতিকে মানে কনক্ৰিটাইজেশ্যন হ'ব লাগে বাট ইমান যদি আপোনালোকে কনক্ৰিটাইজেশ্যন কৰি দিয়ে ৱেৰ দেৰ ইজ ন' গাৰ্ডেনছ দেৰ আৰ ন' পাৰ্কছ দেৰ আৰ ন' অ'পেন ফিল্ডছ প্লেচেছ টু প্লে মানুহৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টটোতো বাদেই দিয়ক ডিজাষ্টাৰ ৰেছপন্স কৰিবলৈ আমাৰ তাত অপশ্যন নাথাকে গতিকে দিছ ইজ এ ভেৰি ক্ৰিটিকেল পইণ্ট যে আৰ্বান ছেটিঙত আমি চিষ্টেমিক প্লেনিং অফ চিটিজ ইউ গ' টু চণ্ডীগড় ভেৰি ৱেল প্লেন চিটি গতিকে তেনেকুৱা ধৰণৰ আমাৰ ইয়াতে গোটেই চিটি ইনফ্ৰাষ্ট্ৰাকচাৰটো এণ্ড আৰ্কিটেকচাৰটো ডিজাইন কৰিব লাগিব ইভাকুৱেশ্যন গ্ৰাউণ্ডছ থাকিব লাগিব হিলছ এণ্ড লেণ্ডস্কেপ প্ৰোন যিবিলাক আমাৰ এৰিয়াজ আছে ফৰ এক্সাম্পল ডিমা হাছাও হিলছ আছে ঠিক আছে বা হিলছ এৰাউণ্ড গুৱাহাটী আমাৰ গুৱাহাটীতো বহুতকেইখন নৰকাসুৰ পাহাৰ আছে আমাৰ নীলাচল পাহাৰ আছে আমাৰ ৰাইট গতিকে তেনেকুৱা ধৰণৰ বহুতো পাহাৰ আমাৰ গুৱাহাটীত আছে গতিকে 7 আদাৰ ভালনাৰেবল ডিষ্ট্ৰিক্টছ অফ আছাম এনেকুৱা ধৰণৰ আমাৰ যিবিলাক ডিষ্ট্ৰিক্ট আছে য'ত হিল এৰিয়াজ বহুত আছে তাতে লেণ্ডস্কেপ যদি যিটো আৰ্থকুৱেক আহিব যদি আৰ্থকুৱেক আহে তেন লেণ্ডশ্লাইড হোৱাৰ এটা সম্ভাৱনা থাকে গতিকে তেনেকুৱা ধৰণৰ জেগাবোৰতো আমি ৰাস্তাবোৰ কি ধৰণে নিৰ্মাণ কৰিছোঁ বা কনষ্ট্ৰাক্ট কৰিছোঁ ষ্ট্ৰেটেজিক লোকেশ্যন হ'ব লাগিব বা আমি ৰক যিটো ফ্ৰী ফল হ'ব পাৰে ফ্ৰী ফলিং ৰকৰ কাৰণে আমি এটা ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰেল ৱাল ডিজাইন কৰিবলৈ সক্ষম হ'ব লাগিব দিছ টাইপ অফ থিংছ ইউ হেভ টু পুট ডাউন আৰু কপিলি ফল্ট লাইনটোৰ কথা মই ইতিমধ্যে ক'লোঁ গতিকে কপিলি ফল্ট লাইনৰ কথা আপোনালোকে গম পালে আল্টিমেটলি ইটছ এ কমিউনিটি পাৰ্টিচিপেশ্যন কমিউনিটিক আমি ট্ৰেইনিং কৰাব লাগিব অৱগত কৰাব লাগিব মক ড্ৰিলছ কৰাব লাগিব আমি বিভিন্ন ধৰণৰ ছেফটি প্ৰট'কলছ ফ'ল' কৰিব লাগিব ছেফটি ফাৰ্ষ্ট এইড বক্স ডিজাষ্টাৰ আহিলে বা অসম মই অন্য ডিজাষ্টাৰ্ছৰ কথা যদি কওঁ যেনে অসম ইজ এ ৰেগুলাৰলি ফ্লাড ভিজিটিং ষ্টেট ঠিক আছে ফ্লাডছ আমাৰ প্ৰত্যেক বছৰে এটা নৰ্মেল প্ৰেক্টিছ হৈ উঠিছে গতিকে তেনেকুৱা ধৰণৰ পৰিস্থিতিত আমাৰ ফুড
ration, pani, electricity, water, candles, all those kind of things you have to ensure. ঠিক আছে, placement of advisory boards, hoardings, যাতে মানুহৰ ইয়াতে বিভিন্ন ধৰণৰ মিটিংছ হৈ থাকে, people are aware of this kind of things. এই 600 preparedness meetings with stakeholders, 600 নম্বৰটো as per certain safety protocols হয়, but you can মানে you can escape this number, তোমালোকে এভইড কৰিব পাৰা পৰীক্ষাত, কাৰণ কি এক্সামিনাৰে সুধিব পাৰে যে ফ্ৰম উইচ ডকুমেণ্ট হেভ ইউ পুট ডাউন, বিকজ দিছ ইজ নট এ ষ্টেণ্ডাৰ্ড নম্বৰ। মই যিখন ডকুমেণ্ট পঢ়ি আছিলোঁ SDM-ৰ, তাৰে পৰা মই সেই নম্বৰটো পাইছিলোঁ। ইউ কেন জাষ্ট ৰাইট কি প্ৰিপেয়াৰডনেছ মিটিংছ উইথ ষ্টেক হোল্ডাৰ্ছ হ'ব লাগে, কোনো স্পেচিফিক নম্বৰ নিলিখিলেও হ'ব। ষ্ট্ৰেটেজিক পজিশ্যনিং অফ ৰেছপন্স টিমছ, ঠিক আছে, বিভিন্ন ধৰণৰ SDRF, ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ, NDRF, এনেকুৱা ধৰণৰ পাৰ্চনেলছবোৰ থাকিব লাগে, যে এনেকুৱা নহওক যে এঠাইতে থৈ দিছোঁ, গোটেই একদম ডিজাষ্টাৰ প্লেচলৈ যাই পোৱালৈকে 5-6 ঘণ্টা লাগি যায়, সেই বস্তুটো হ'ব নালাগে। আৰু ষ্ট্ৰেটেজিক আজিকালি আমি টেকনলজিকেল ইণ্টিগ্ৰেশ্যন কৰিব লাগিব, GIS মেপিং, ঠিক আছে, ভালনাৰেবিলিটি, আৰ্লি ৱাৰ্ণিং ছিষ্টেমছ আহি পৰিছে আমাৰ বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া, যিবিলাক আপোনালোকে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম কৰে, সেইবোৰত আমি তাক আৰু প্ৰচাৰ কৰিব লাগে, যাতে আমি মানুহখিনিক অৱগত কৰি তেওঁলোকক সুৰক্ষিতভাৱে ৰাখিবলৈ পাৰোঁ, আৰু মেক্সিমাম টু মেক্সিমাম আমি ডেমেজ কণ্ট্ৰল কৰিব পাৰোঁ। এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন কি ধৰণৰ আহিব পাৰে চেষ্টা কৰিব এনচাৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। নেক্সট আনাডাৰ ভেৰি গুড নিউজ ফৰ আছাম, চাইল্ড মেৰেজ ডিক্লাইন, ঠিক আছে। অসম ট্ৰিবিউনত এই বাতৰিটো পঢ়ি মই খুবেই উৎফুল্লিত। পোনপ্ৰথমে চাইল্ড মেৰেজ কি হয় আমি তাক জানিব লাগিব, আমাৰ লিগেল ফ্ৰেমৱৰ্ক কি হয় তাক জানিব লাগিব। আহকচোন বুজিবলৈ চেষ্টা কৰোঁ। কনষ্টিটিউচনেল এণ্ড লিগেল ফ্ৰেমৱৰ্ক যদি চাওঁ, আমাৰ আৰ্টিকল 15 সাবক্লজ 3 কয় যে স্পেচিয়েল প্ৰভিজনছ ফৰ উইমেন এণ্ড চিলড্ৰেন আমি ৰাখিব লাগে। আৰ্টিকল 39F যিটো আমাৰ DPSP হয়, প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম এক্সপ্লইটেশ্যন আছে। আৰ্টিকল 45 এগেইন DPSP, ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যন ফৰ চিলড্ৰেন আমাৰ আহি পৰিছে। ৰাইট, কি লেজিছলেশ্যন যদি চাওঁ, আমাৰ পাৰ্লিমেণ্টে বিভিন্ন ধৰণৰ এক্ট পাছ কৰিছে। ফৰ এক্সাম্পল প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট, PCMA 2006, ঠিক আছে। ৰিপ্লেচেছ চাইল্ড মেৰেজ ৰিষ্ট্ৰেইন এক্ট 1929, ডিফাইনছ চাইল্ড এজ এ মেল বিল' 21 years এণ্ড ফিমেল বিল' 18 years। দিছ ইজ দ্য লিগেল ডেফিনেশ্যন, প্ৰকৃত আমাৰ যিটো ডেফিনেশ্যন হয়, দিছ ইজ ইট। বাট এই এজটো আপোনালোকে জানেনে বঢ়োৱাৰ চেষ্টাও কৰিছিলে 2021 বৰ্ষত। এটা বিভিন্ন এই আৰ্টিকলটো পঢ়িব, ঠিক আছে, বাট সেই বিলখন লেপছ হৈ গ'ল, বিকজ লোকসভা লেপছ হৈ গৈছিলে 2024-ত। গতিকে কি কৰিব খুজিছিলে চৰকাৰে, এই যে 18 বৰ্ষত যে ফিমেলবোৰৰ মানে এডাল্টহুড ফৰ মেল এণ্ড ফিমেল ইজ ডিফাৰেণ্ট। ইয়াতে বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ বিতৰ্ক চলে যে ল'ৰাজন মেচিয়ৰ 3 বছৰ পিছত হয়, ছোৱালীবোৰ মেচিয়ৰ অলপ আগতে হৈ যায়। গতিকে তেনেকুৱা ধৰণৰ বিতৰ্কত নপৰিব। তো চৰকাৰে নিজেই বিচাৰিছিল, লোকসভাত প্লেচো হৈছে, আপোনালোকে চাব পাৰিব এই বিলখনৰ বিষয়ে, ঠিক আছে। দিছ ইজ দ্য প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এমেণ্ডমেণ্ট বিল 2021, গুগল কৰিলে পাই যাব। গতিকে এই বিলখনত কি কৰিব খুজিছিলে, এই ফিমেলৰ যিটো হেৰি আপোনাৰ মানে এডাল্টহুডৰ এজ, that was also proposed to be 21 years, but সেই বিলখন পাছ নহ'ল। পাছ নোহোৱা মানে এনেকুৱা নহয় যে ভোটিং হৈ ফেইল হৈছে, বিলখন লেপছ হৈ গ'ল। পলিটিত পঢ়িছে চাগে লেপছ কেতিয়া হয় বিল। চ' লোকসভা ডিজলভ হৈছিলে, ডিজলিউশ্যন অফ লোকসভা, বিকজ টাৰ্ম কমপ্লিট হৈ গৈছিলে, ঠিক আছে। আৰু সেইবাবেই আমাৰ নতুন লোকসভাৰ নিৰ্মাণৰ কাৰণে আমাৰ যিমান পেণ্ডিং বিল আছিলে, দেট বিল অলছ' লেপছড। গতিকে এই ধৰণে প্ৰচেষ্টা এতিয়া কাৰেণ্ট লয় 21 years এণ্ড 18 years কৰি থৈ দিছে, এণ্ড মেক্স চাইল্ড মেৰেজ ভইডেবল এট অপশ্যন অফ কণ্ট্ৰেক্টিং পাৰ্টি হু ৱাজ এ চাইল্ড। গতিকে বেচিকেলি কিছুমান আমাৰ লেজিছলেশ্যন আছে, কিছুমান আমাৰ কনষ্টিটিউচনেল প্ৰভিজন আছে, আৰু ইণ্টাৰনেশ্যনেল ফ্ৰেমৱৰ্কো আছে। আপোনালোকে SDGৰ লগত জড়িত কৰিব পাৰিব। SDG গ'ল 5 জেণ্ডাৰ ইকুৱালিটি, ঠিক আছে। এলিমিনেট হাৰ্মফুল প্ৰেক্টিচেছ ফৰ জেণ্ডাৰ ইকুৱালিটি, কনভেনশ্যন অন ৰাইটছ অফ দ্য চাইল্ড CRC, আৰু তাৰ লগতে CEDAW, কনভেনশ্যন অন এলিমিনেশ্যন অফ অল ফৰ্মছ অফ ডিছক্ৰিমিনেশ্যন এগেইনষ্ট উইমেন। তো এইটো মহিলা সবলীকৰণৰো এটা আমাৰ পদক্ষেপ বুলি ক'ব লাগিব। গতিকে দিছ ইজ দ্য লেজিছলেশ্যন, চাইল্ড মেৰেজৰ ডেফিনেশ্যন এণ্ড লেজিছলেশ্যন nationally and internationally, and what has been the political practice, and going forward maybe we can again see this bill, এই বিলটো কি জানি আকৌ আহিব পাৰে। গতিকে that is also another thing. এতিয়া social context কি হয়, চাইল্ড মেৰেজ কিয় হয় সেইটো কথাও জানিব লাগিব। ফাৰ্ষ্টলিতো মই ক'ম যে আপোনালোকে চাব ৰুৰেল ছেটআপত চাইল্ড মেৰেজ বেছি হয়, আৰ্বান ছেটআপত নহয়। তো মে বি দেৰ ইজ এ কানেকশ্যন উইথ দ্য ইকনমিক্স। যোন মানুহ শিক্ষিত, যোন মানুহ আই থিংক পভাৰ্টিৰ পৰা এলিভিয়েট হৈছে, তেওঁলোকে চাইল্ড মেৰেজ প্ৰথাটো বৰ বেছি
বিলিভ নকৰে গতিকে চাইল্ড মেৰেজ ইজ বোথ আ কজ এণ্ড এ কনচিকুৱেঞ্চ অফ পভাৰ্টি গতিকে পভাৰ্টিৰ লগত আপোনালোকে চাইল্ড মেৰেজৰ এটা কানেকশ্যন দেখিব পাৰিব নেক্সট ইজ আ পেট্ৰিয়াৰ্কেল এটিটিউড বোলে শিক্ষিত হ'ব পাৰে বা পভাৰ্টি বা ধনী মানুহ হ'ব পাৰে ধনী মানুহ হৈও যদি চাইল্ড মেৰেজ কৰাই আছে গাঁৱে ভৈয়ামে হ'ব পাৰে চ' দেট ইজ ৰিলেটেড উইথ দ্য ছ'চিয়েল প্ৰেক্টিচ টেবু বা পেট্ৰিয়াৰ্কেল মাইণ্ডছেট পুৰুষ প্ৰধান ঠিক আছে গতিকে জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন এণ্ড অলছ' ছ'চিয়েল কাষ্টমছ যে আমাৰ এইটো প্ৰথা আৰু শেষত ভাইলেটছ দ্য ফাণ্ডামেণ্টেল ৰাইটছ ইনক্লুডিং ৰাইট টু এডুকেশ্যন হেল্থ এণ্ড ডেভেলপমেণ্ট কিয় হয় কাৰণ কি যেতিয়া বাল বিবাহ হৈ যায় আপোনালোকে চাইল্ড মেৰেজ কৰায় তেনেহ'লে সেই চাইল্ডজনীৰ যদি এডুকেশ্যনটো কমপ্লিট নহ'ল পিছলৈকে আকৌ এডুকেশ্যন বা শিক্ষা লাভ কৰাৰ তাই সুযোগ নাপাব পাৰে বিয়াৰ পিছত বাচ্চা হ'ব বাচ্চাৰ পিছত সাংসাৰিক ৰেছপনচিবিলিটিজ আহিব দায়িত্ব আহি পৰিব ভাৰ আহি পৰিব গতিকে তেনেকৈ আমি এটা এটা জাতি এটা গোটেই জেণ্ডাৰক আমি এডুকেশ্যনৰ পৰা হেল্থৰ পৰা ডেভেলপমেণ্টৰ পৰা বঞ্চিত কৰি আছোঁ গতিকে কজেছ অফ চাইল্ড মেৰেজ লেক অফ এডুকেশ্যন পভাৰ্টি এণ্ড ছ'চিয়েল ইম্পেক্ট ছ'চিয়েল প্ৰেচাৰ্ছ পেট্ৰিয়াৰ্কেল মাইণ্ডছেট টেবুজ ছ'চিয়েল কাষ্টমছ ঠিক আছে চ' এণ্ড নিউমাৰাছ চিবলিংছ এইটোও হ'ব পাৰে যে বহুত যদি 10জনী 20জনী ভণ্টি আছে কাৰোবাৰ তো কেইজনীমান সোনকালে বিয়া দিব লাগিব তেতিয়াহে দেউতাকজন ঢুকুৱাৰ আগত শেষৰজনী ছোৱালীক বিয়া কৰাই থৈ যাব পাৰিব এইটো এটা বিশ্বাস আমাৰ মা দেউতাবিলাকৰ যে ল'ৰা ছোৱালীৰ বিয়া সম্পন্ন হ'লেহে তেওঁলোকৰ দায়িত্ব সম্পূৰ্ণ হয় এই জীৱনকালৰ আচ্ছা এফেক্ট অফ চাইল্ড মেৰেজ কি লিখিবা লেক অফ এৱেৰনেছ ঠিক আছে এভেইলেবিলিটি অফ হেল্থ কেয়াৰ আমাৰ এফেক্ট কি হ'ব পিছলৈকে অন হেল্থ চিকিং যে এভেইলেবিলিটি অফ হেল্থ কেয়াৰ নাপাব কাৰণ কি তেওঁলোকৰ হেল্থৰ এটা ইম্পেক্ট পৰিব কিয় হেল্থৰ ইম্পেক্ট পৰিব বিকজ আৰ্লি মেৰেজ কেন লিড টু আৰ্লি চাইল্ড বাৰ্থৰ কাৰণে যদি আপোনালোকে আৰ্লি চাইল্ড বাৰ্থ কৰে আপোনালোকে জানে যে বিফ'ৰ দ্য 21 years অফ এজ যদি চাইল্ড বিয়াৰিং আমি এজৰ আগত বাৰ্থ কৰোঁ তেনেহ'লে ইটছ আ ৰিস্ক ফৰ both দ্য চাইল্ড এণ্ড দ্য মাদাৰ গতিকে ইট উইল ডাইৰেক্টলি ইনক্ৰিজ আৱাৰ ইনফেণ্ট মৰ্টেলিটি ৰেট ঠিক আছে IMR আৰু MMRৰ ওপৰত মেটাৰ্নেল মৰ্টেলিটি ৰেটৰ ওপৰত ইম্পেক্ট পৰিব ঠিক আছে তাৰে লগত ছ'চাইটেল ফেক্টৰ্ছ আহি পৰে এণ্ড লেক অফ ইণ্ডিপেণ্ডেঞ্চ উইল অলছ' বি আনাডাৰ থিং যে আপোনালোক যদি শিক্ষিত নহয় বাল বিবাহ কৰিছে নহ'লে আপোনালোকে কিজানি পিছলৈকে ইণ্ডিপেণ্ডেণ্টলি ডিচিজন মেকিংটো সেই পৰিয়ালত নাপাব বা সমাজত নাপাব এতিয়া অসমৰ প্ৰদৰ্শন কি আছাম ছেটছ ৰেকৰ্ড ডিক্লাইন ইন চাইল্ড মেৰেজ কিমান ডিক্লাইন হৈছে 84% ডিক্লাইন এমং গাৰ্লছ এণ্ড 91% ডিক্লাইনিং এমং বইজ ঠিক আছে তো ইণ্ডিয়াজ এইটো ষ্টিপেষ্ট ড্ৰপ হয় ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰে যদি আপোনালোকে ডেটা চায় তাৰে ভিতৰত অসম শ্ৰেষ্ঠখন ৰাজ্যৰ ৰূপে ৰূপান্তৰ হৈ উঠিছে উইথ দিছ কাইণ্ড অফ ষ্টেটিষ্টিক্স ইয়াতে 5খন ৰাজ্য টোটেলি মানে ছাৰ্ভে কৰা হৈছিলে মহাৰাষ্ট্ৰ বিহাৰ ৰাজস্থান আৰু কৰ্ণাটকা গতিকে এই বিহাৰ বা মহাৰাষ্ট্ৰ বা ৰাজস্থান বা কৰ্ণাটকাৰ তুলনাত অসমৰ প্ৰদৰ্শন খুবেই ভাল গতিকে এই কিন্তু ছাৰ্ভেটো ক'ৰ পৰা আহিছে মই আপোনালোকক ক্লিয়াৰলি কৈ দিওঁ দিছ ইজ নট এ গভৰ্ণমেণ্ট ছাৰ্ভে দিছ ইজ আ টিপিং পইণ্ট টু জিৰ' এভিডেন্স টুৱৰ্ডছ এ চাইল্ড মেৰেজ ফ্ৰী ইণ্ডিয়া ৰিলিজ বাই জাষ্ট ৰাইটছ ফৰ চিলড্ৰেন JRC বুলি এটা NGOই এই ছাৰ্ভেটো কৰিছে মই স্পষ্টীকৰণ সেইটো কাৰণে দি থৈ দিছোঁ দিছ নট এ গভৰ্ণমেণ্ট ডাটা ঠিক আছে বাট ইউ কেন ইউজ দিছ ইন ইউৰ এক্সামছ কাৰণ কি এইটো গভৰ্ণমেণ্ট ৱেবছাইটত মই গভৰ্ণমেণ্টৰ পৰ্টেলৰ পৰাই লাভ কৰিছোঁ আচ্ছা ইয়াতে গোটেইখিনি বস্তুকে মই আকৌ লিখি দিছোঁ ঠিক আছে নেশ্যনেল লেভেল পাৰফৰ্মেঞ্চ কেনেকুৱা হয় আৰু অসমৰ প্ৰদৰ্শন কি হয় তাৰে তুলনামূলক এটা ডেটা আপোনালোকে ইয়াতে মেইনছত ব্যৱহাৰ কৰিব পৰাকৈ মই আনিছোঁ তাৰ লগত অসমৰ এনেকুৱা ষ্টিপ ডিক্লাইনৰ কি আঁৰত কি আমাৰ প্ৰেক্টিচ আছে আমাৰ কি কাম কৰিছে চৰকাৰে পোনপ্ৰথমে মই আপোনালোকক এই 2023 বৰ্ষৰ এটা নিউজ দেখাব বিচাৰিছোঁ টু ৰিডিউচ ইনফেণ্ট মৰ্টেলিটি ৰেট মেটাৰ্নেল মৰ্টেলিটি ৰেট এণ্ড প্ৰিভেণ্ট চাইল্ড মেৰেজেছ দেখিব পাৰিছে চাগে ইন ৰুৰেল এৰিয়াজ 2197 গ্ৰাম পঞ্চায়ত ছেক্ৰেটাৰীজ টু বি ডেজিগনেটেড এজ চাইল্ড মেৰেজ প্ৰিভেনশ্যন অফিচাৰ্ছ গতিকে এই গ্ৰাম পঞ্চায়তৰ ছেক্ৰেটাৰীসকলক চাইল্ড এই পইণ্টকেইটা লিখিব হা অসম কেন্দ্ৰিক অসম স্পেচিফিক পইণ্ট হয় খুব ইম্পৰ্টেণ্ট চাইল্ড মেৰেজৰ বা উমেন এম্পাৱাৰমেণ্টৰ কুৱেশ্যন আহিবই এছেত হ'ব নহ'লে পেপাৰ 5ত হ'ব পেপাৰ 2ত হ'ব ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে এই পইণ্টটো কিন্তু ইউজ কৰিহে আহিব মিছ নকৰিব চাইল্ড মেৰেজ প্ৰিভেনশ্যন অফিচাৰ্ছ ঠিক আছে বুলি তেওঁলোকক ডেজিগনেট কৰা হৈছে কাক গ্ৰাম পঞ্চায়তৰ ছেক্ৰেটাৰীসকলক গতিকে গ্ৰাম লেভেলতে বেছি হয় আৰ্বান লেভেলত নহয় গতিকে গ্ৰাম পঞ্চায়তৰ এটা এডেড দায়িত্ব দি দিলে কৈছে এনেকুৱা এটা পদো হয় তাৰমানে
যদি কোনোবাই গমো নাপায় এটলিষ্ট এটা পদ যেতিয়া নিৰ্মাণ হ'ব যে চাইল্ড মেৰেজ প্ৰিভেনশ্যন, বাল বিবাহ আমি ৰক্ষা কৰিব লাগিব। তাৰমানে আচ্ছা বাল বিবাহটো বেয়া কথা, চাইল্ড মেৰেজ ইজ এ বেড থিং, সেইটো কাৰণেতো মোক অফিচাৰ বনাইছে। আৰু তেওঁলোকৰ অফিচাৰ বুলি শব্দটো লাগি গ'লে তেতিয়া অলপ গাতটো মানে এটা জোচ আহি যায় যে কৰিব লাগিব, এতিয়া ৰখাম, সমাজৰ উদ্ধাৰ কৰিম, ঠিক আছে। তো তেনেকুৱা ধৰণৰ। গতিকে দিছ অফিচাৰ্ছ উইল লজ FIR আণ্ডাৰ পক্সো, প্ৰিভেনশ্যন অফ সেক্সুৱেল অফেন্সেছ এগেইনষ্ট চিলড্ৰেন, ঠিক আছে। গতিকে এই যিটো পক্সো এক্ট আছে তাৰে এগেইনষ্টত আমি FIR লজ কৰিবলৈ তেওঁলোকক সক্ষমতা দিয়া হৈছিলে। গতিকে ৱেৰ দ্য এজ অফ দ্য ব্ৰাইড ইজ আণ্ডাৰ 14 years এণ্ড দ্য প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট 2006। গতিকে এই 14 বছৰৰ তলৰ যিবিলাক আমাৰ ভণ্টি আছে তেওঁলোকৰ যদি বাল বিবাহ কৰা হয় তেনেহ'লে FIR লজ কৰাৰো সক্ষমতা বা অধিকাৰ তেওঁলোকক দিছে। আৰু এটা মেজৰ ড্ৰাইভ বিগিন কৰিম বুলি কৈছিলে, সেই এগেইনষ্ট এৰেষ্টিং অল দোজ কালপ্ৰিটছ যোনে চাইল্ড মেৰেজ কৰে। আৰু তেনেকুৱা কালপ্ৰিটৰে আপোনালোকে যদি কেছেছ চাই অভাৰ 5000 কেছেছ ৰেজিষ্টাৰ্ড উইদিন 9 days, প্ৰথম 9 দিনৰ ভিতৰতে অসম পুলিচৰ সহায়ত আমি 5000টা এনেকুৱা ধৰণৰ কেছ দৰ্জ কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰ লগতে আপোনালোকক মই ইতিমধ্যে পঢ়াইছোঁ অষ্টদাস মুকুটৰ উন্নয়নী মালাৰ অধীনত আমি নিযুত মইনা আঁচনি বুলি এটা আঁচনি দেখিবলৈ পাইছোঁ, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। অফক'ৰ্ছ নিযুত মইনা আঁচনিয়ে কি কৰে যে ক্লাছ 11ত এডমিশ্যন ল'লে 10,000 টকা, গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'লে 12,500 টকা, আৰু যদি কোনোবাই পষ্ট গ্ৰেজুৱেশ্যনত এডমিশ্যন লয়, BEdত এডমিশ্যন লয় 15,000 বছৰেকী টকা তেওঁলোকক দিয়া হৈছিলে। বহুতে ক'ব দিছ ইজ টু প্ৰমোট এডুকেশ্যন, বাট দিছ ইজ অলছ' টু প্ৰিভেণ্ট, নিযুত মইনাৰ অফিচিয়েল ডকুমেণ্টত আছে যে দিছ ইজ অলছ' টু প্ৰিভেণ্ট চাইল্ড মেৰেজ। কিয়? কাৰণ কি দেউতাসকলে নিজৰ ল'ৰা বা ছোৱালী দুইটা থাকিলে ল'ৰাজনক পঢ়াবলৈ সক্ষমতা যদি থাকে, এজনক পঢ়োৱাৰ যদি সক্ষমতা থাকে, ল'ৰাজনক পঢ়ায়, ছোৱালীগৰাকীক নপঢ়ায়। কাৰণ কি ছোৱালীগৰাকীক পঢ়ালেও পিছলৈ তাই বিয়া হৈ কিবা যদি উপাৰ্জন কৰে তেনেহ'লে বেলেগখন পৰিয়ালেহে তাৰ পৰা লাভান্বিত হ'ব। সেইবাবে ল'ৰাটোক পঢ়ায়, ছোৱালীজনীক নপঢ়ায়, আৰু নপঢ়োৱাৰ আঁৰত তেওঁ ছোৱালীজনীক বিয়া কৰাই পঠাই দিয়ে। গতিকে সেই যাতে প্ৰথাটো আমি ৰখাব পাৰোঁ, দেউতাসকলক এনেকুৱা ধৰণৰ সাহায্য ছোৱালী শিক্ষাৰ বাবে চৰকাৰে প্ৰদান কৰা হ'ল। গতিকে তাৰে বাবে আমি দেখা পালোঁ যে চাইল্ড মেৰেজ নিযুত মইনা আঁচনিৰ বাবেও বহু সংখ্যক কমিবলৈ সক্ষম হৈছে। গতিকে এৱেৰনেছ কেম্পেইন, মই সেইখিনি কথা কৈ ভালকৈ লিখি দিছোঁ হা, ছাষ্টেইনড এণ্ড ষ্ট্ৰং এৱেৰনেছ ড্ৰাইভছ কৰা হৈছিলে, ষ্টেক হোল্ডাৰ এপ্ৰ'চ, মানে মেইনছৰ লেংগুৱেজত মই এইখিনি বস্তুকে বুজাই লিখি দিছোঁ, যিখিনি বস্তু মই ইয়াতে আপোনালোকৰ লগত ডিছকাছ কৰিলোৱে, ঠিক আছে। লিগেল ডিটাৰেঞ্চ, এই যিটো পক্সো এক্ট বা PMLA আছে, বা তাৰ লগত আপোনালোকে যিটো গ্ৰাম পঞ্চায়ত ছেক্ৰেটাৰীজক প্ৰিভেনশ্যন অফ চাইল্ড মেৰেজ এক্টৰ আণ্ডাৰত পাৱাৰ দিয়া হৈছিলে, ঠিক আছে। গতিকে এই গোটেইখিনি বস্তু আপোনালোকে ইয়াত লিখিব লাগিব। চাইল্ড ৱেলফেয়াৰ, আচ্ছা, ৰিলেটেড চেলেঞ্জেছ কিছুমান আছে যে আমি বাৰু ঠিক আছে অসম আজি খুবেই উৎফুল্লিত যে আমি ইমান ধুনীয়াকৈ চাইল্ড মেৰেজৰ যিটো ষ্টেটিষ্টিক্স হয় ভাল প্ৰদৰ্শন কৰিছোঁ, কিন্তু এতিয়া তাৰ লগত কিছুমান জড়িত, চাইল্ড মেৰেজ কমাৰ লগে লগে প্ৰব্লেম শেষ হৈ নাযায়। প্ৰব্লেম তাৰ লগত জড়িত হ'ব চাইল্ড ৱেলফেয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, যে চাইল্ড যিবিলাক আছে, চিলড্ৰেন যিবোৰ আছে, আমি তেওঁলোকক ভাল এটা ইনফ্ৰাষ্ট্ৰাকচাৰেল ছেটআপ দিব পাৰিছোঁ নাই, ইক'ছিষ্টেম দিব পাৰিছোঁ নাই, শিক্ষা বা স্বাস্থ্যৰ ব্যৱস্থা দিব পাৰিছোঁ নাই, কোৱালিটি হেল্থ কেয়াৰৰ এতিয়াও অভাৱ আছে গাঁৱে ভৈয়ামে, এডুকেশ্যনৰ এতিয়াও অভাৱ আছে। বিয়া কৰোৱাটো ৰখাই দিলোঁ, কিন্তু শিক্ষাটো যদি প্ৰদান নকৰে তাই পিছলৈ উপাৰ্জন কেনেকৈ কৰিব, ঠিক আছে। চাইল্ড লেবাৰ, এইটো এটা বহুত ডাঙৰ প্ৰব্লেম। এই গোটেইখিনি বস্তু চাইল্ড ৰিলেটেড ইছ্যুজ মই কভাৰ কৰি আছোঁ। আৰু উমেন এম্পাৱাৰমেণ্ট, আচ্ছা, উমেন এম্পাৱাৰমেণ্টৰ লগত চাইল্ডৰ কি ইছ্যু? চাওক, মহিলা সবলীকৰণ যদি নহয়, তাইৰ মতামত নাথাকিব পিছলৈ বিয়া হৈ যোৱাৰ পিছত। গতিকে বিয়া হোৱাৰ পিছত যদি তাইৰ ছোৱালী হয় তেনেহ'লে তাই বাল বিবাহ কৰাৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। গতিকে উমেন এম্পাৱাৰমেণ্ট, চাইল্ড মেৰেজ ইন্ট্ৰিনজিকলি লিংকড উইথ উমেনছ ভালনাৰেবিলিটি টুৱাৰ্ডছ চাইল্ড মেৰেজ। গতিকে তেনেকুৱা ধৰণৰ আমি ৰিলেটেড চেলেঞ্জখিনি কভাৰ কৰিব লাগিব। এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। আৰু তাৰ লগতে এটা মেইনছৰ কুৱেশ্যনো মই আনিছোঁ, SPM ষ্টুডেণ্টসকলে আমাৰ পৰ্টেলত ছাবমিট কৰিব পাৰে। এইটো এটা মডেল হিণ্টছ অকল, দিছ ইজ নট এ মডেল আনচাৰ, জাষ্ট এ হিণ্ট, ঠিক আছে। এইখিনি হিণ্টকো ব্যৱহাৰ কৰিব পাৰে, বা যিখিনি বুজালোঁ সেয়া ব্যৱহাৰত আপোনালোকে সহায়ত লিখিব পাৰে। আচ্ছা, ইয়াৰ পিছত এটা হিন্দুত আমি আৰ্টিকেল দেখা পালোঁ, নট জাষ্ট ওৱান হৰ্ন ৰাইনো, কাজিৰঙা পাৰ্ক ইজ অলছ' হাৰ্বাৰ্ছ অৰ ৰিচ ভেৰাইটি অফ ইনচেক্টছ এণ্ড স্পাইডাৰ্ছ। গতিকে এইটো প্ৰিলিমছত আহি যাব পাৰে,
আমি কাজিৰঙাক বিগ ফাইভ স্পিচিজৰ হোম ঘৰ বুলি জানো, গৃহ বুলি জানো, বা যিটো আমাৰ ওৱান হৰ্ণ ৰাইনচৰাছ আছে, গড় আছে, তাৰ ঘৰ বুলি জানো। কিন্তু তাৰ লগতে আমি জানিব লাগিব কাজিৰঙাত বিভিন্ন ধৰণৰ ইনচেক্টছ বা স্পাইডাৰ্ছো দেখিবলৈ পাইছোঁ। এই বিতৰ্কটো কিয় আহিল, এই তথ্যটো কিয় ইম্পৰ্টেণ্ট, কাৰণ কি গ্ল'বেল ইনচেক্ট ক্ৰাইচিছ এটা আমি দেখিবলৈ পাই আছোঁ। গ্ল'বেল লেভেলত যদি আমি ছাৰ্ভে কৰি চাওঁ, alarming decline, nearly 40% of insect species worldwide in decline. মানে অলমষ্ট 40% আমাৰ যিবিলাক ইনচেক্ট স্পিচিছ আছে ডিক্লাইন হৈছে। ফাষ্টাৰ দেন দ্য আদাৰ টেক্সনমিক গ্ৰুপছ, মানে যিমান টেক্সনমিক গ্ৰুপছ আছে সেইবোৰৰ তুলনাত ইনচেক্টৰ যিটো ডিক্লাইন সেইটো আটাইতকৈ অধিক আমি দেখিবলৈ পাইছোঁ। গতিকে দিছ ইজ আ ভেৰি ভেৰি চিৰিয়াছ কনচাৰ্ণ। ভাৰ্টিব্ৰেটছ লুজ ৰেট ইজ 1 to 2% per decade, ইনচেক্ট লুজিং এৰাউণ্ড 2.5%. যেনেকৈ বিভিন্ন টেক্সনমিৰ মই ক'লোঁ যে তাৰ তুলনাত বেছি ডিক্লাইন হৈছে, যেনেকৈ ভাৰ্টিব্ৰেটৰ অকল মাত্ৰ 1 বা 2%, কিন্তু ইনচেক্টৰ ডিক্লাইন 2.5% এনুৱেলি হৈ আছে। প্ৰজেকশ্যন, ইফ ট্ৰেণ্ডছ কণ্টিনিউ 40% অফ ইনচেক্ট স্পিচিছ কুড বি এক্সটিংক্ট উইদিন ডিকেড। 10 বছৰৰ ভিতৰত 40% আমাৰ ইনচেক্ট নাইকিয়া হৈ যোৱাৰো সম্ভাৱনা এটা আছে যদি এই ৰেটতে বাঢ়ি যাই থাকে। তাৰ লগতে আমি কাজিৰঙাৰ কথাটো পঢ়াৰ আগত কাজিৰঙাৰ কিছুমান বেছিক তথ্য, ৱাইল্ড লাইফ চেঞ্চুৰী ইয়াক 1950 ডিক্লেয়াৰ কৰা হৈছিলে। নেশ্যনেল পাৰ্ক ষ্টেটাছ 1974 পালে। টাইগাৰ ৰিজাৰ্ভ ষ্টেটাছ 2006, এইটো APSCৰ PYQ হয়, যোৱা বছৰে সুধিছে। ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট 1985। ঠিক আছে, সেইটো কাৰণে অলপমান ৰিভিজন মই কৰাই দিছোঁ। স্পিচিজ ডকুমেণ্টেশ্যন ইন KNP, এইবাৰ আমি কি ডকুমেণ্ট কৰি পালোঁ এই ছাৰ্ভেটোৰ সহায়ত, যে টোটেল কাউণ্ট আমাৰ 283 স্পিচিজৰ আহিছে। তাতে আমাৰ ইনচেক্টছ আছে 254 আৰু স্পাইডাৰ্ছ আছে 29। ঠিক আছে, গতিকে এই যিটো আমাৰ স্পিচিজ ৰিচনেছ আছে তাক আমি সংগ্ৰহ কৰিব লাগিব, সংৰক্ষিত কৰি ৰাখিব লাগিব। ঠিক আছে, ছিগনিফিকেঞ্চ, ফাৰ্ষ্ট কম্প্ৰিহেনচিভ মাইক্ৰ'ফোনা ডকুমেণ্টেশ্যনো হয় কাজিৰঙাৰ। এইটো মাইক্ৰ'ফোনা মানে এই যিটো মাইক্ৰ' লেভেলৰ এটা টেক্সনমিক ডকুমেণ্টেশ্যন অফ দ্য ইনচেক্টছ এণ্ড স্পাইডাৰ, যিটো প্ৰথমবাৰৰ বাবে কাজিৰঙাত হৈছে। দিছ ইজ আ ভেৰি ইম্পৰ্টেণ্ট থিং ফৰ দ্য ফিউচাৰ অলছ', যে আমাৰ এটা বেছ লাইনটোতো পালোঁ যে আচ্ছা ইমানটা স্পাইডাৰ আছে, ইমানটা ইনচেক্ট আছে। সেই বেছ লাইনটোৱে নাছিলে ইমান দিনলৈ কাজিৰঙাৰ আমাৰ। ঠিক আছে, চ' তাৰ লগত আপোনালোকে জানিব লাগিব, ইটছ এ ভেৰি ইম্পৰ্টেণ্ট থিং, যে বাটাৰফ্লাইজ এণ্ড মথছ একাউণ্টেড ফৰ 85 স্পিচিজ। ঠিক আছে, অৰ 30% অফ কাজিৰঙাজ ইনচেক্টছ। মানে আমাৰ কাজিৰঙাত যিমান ইনচেক্টছ আছে সেই ইনচেক্টবোৰৰ 30% বাটাৰফ্লাই এণ্ড মথ। ঠিক আছে, বাটাৰফ্লাইজ এণ্ড মথ সেই ইনচেক্টবোৰৰ ভিতৰত 85টা স্পিচিজ পাইছে, আৰু অলমষ্ট 30% অফ দ্য টোটেল ইনচেক্টছ। মানে কাজিৰঙাত যিমান ইনচেক্ট আছে তাৰে ভিতৰত 30% বাটাৰফ্লাইজ এণ্ড মথছ হয়। এণ্টছ, পৰুৱা, বীজ বা ৱাস্পছ 40টা স্পিচিজ, কমো 14%। এই পৰুৱা, বীজ বা ৱাস্প হয়, আৰু তাৰ লগত বিটলছ কমো 12% কাজিৰঙাত পোৱা যায় অফ দ্য এণ্টায়াৰ স্পিচিজ অফ ইনচেক্টছ ইন দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক। এতিয়া এই ছিগনিফিকেঞ্চটো কি হ'ব চাওক, এই ফেক্টছখিনি প্ৰিলিমছত অহাৰ খুবেই ডাঙৰ সম্ভাৱনা আছে। ছিগনিফিকেঞ্চ ফৰ মেইনছ যদি চাই, যে আমাৰ ফিল্ড ছাৰ্ভে হোৱাই নাছিলে, গতিকে ফিল্ড ছাৰ্ভেৰ পৰা আমি ডাইভাৰ্চিটিটো এছেছমেণ্ট কৰিব পাৰিলোঁ। ডাইভাৰ্চিটি এছেছমেণ্টৰ সহায়ত আমি তাৰ এডাপ্টেশ্যন কেপাচিটি কিমান কি আমাৰ তাতে কৰিবলগীয়া আছে, কিবা যদি প্ৰিজাৰ্ভেশ্যন কনজাৰ্ভেশ্যনৰ কাৰণে আমি তাৰ হেবিটেট প্ৰটেকশ্যনৰ কাৰণে কিবা কৰিব লাগে, বা ফুড চাইকেল ফুড চেইনটো মেইনটেইন কৰিবলৈ কিবা কৰিব লাগে, ফিউচাৰ ডেষ্টিনি কি হ'ব, আৰু কনজাৰ্ভেশ্যন মেজাৰ্ছ কি হ'ব, এই গোটেইখিনি বস্তু আমাৰ গম পায়। বেছ লাইন এটাও পালোঁ, ইয়াৰ আগতো গমেই পোৱা নাছিলোঁ কিমানটা ইনচেক্ট আছে, গতিকে বেছ লাইন এটা দিলে যে ফিউচাৰত আমি ডকুমেণ্ট কৰিলে 5 বছৰ পিছত যে চাব পাৰিম যে ইনচেক্টৰ সংখ্যা বাঢ়িলে নে কমিলে, কিমান বাঢ়িলে, আৰু কি ধৰণে আমি তাক আৰু ইম্প্ৰুভ কৰিব পাৰিম, ৰাইট। হাইলাইটছ দ্য নিড অফ ইনচেক্ট কনজাৰ্ভেশ্যন স্পেচিয়েলি আণ্ডাৰ ক্লাইমেট চেঞ্জ থ্ৰেটছ, ৰিইনফৰ্চেছ কাজিৰঙাজ অভাৰলুক বায়'ডাইভাৰ্চিটি বিয়ণ্ড মেগাফোনা। মেগাফোনা মানে সেই বিগ 5 স্পিচিজ, এইটো মাইক্ৰ'ফোনা ছাৰ্ভে বুলি মই সেইটো কাৰণে কৈছিলোঁ। এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন কি ধৰণে আহিব পাৰে মই আনিছোঁ, কমেণ্ট ছেকশ্যনত উত্তৰবোৰ দিব। শেষৰ এটা চমু বাতৰি, দৌৰা বিল। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায় যে মেটচ দ্য ফলোয়িং বিলছ উইথ দ্য ডিষ্ট্ৰিক্টছ, গতিকে সেইকাৰণে মই কভাৰ কৰিছোঁ। বহুত বেছি একো বুজিবলগীয়া নাই ইয়াতে। দৌৰা বিল ইজ নট জাষ্ট এ ৱেটলেণ্ড বাট ইক' কালচাৰেল লেণ্ডস্কেপ। ঠিক আছে, ছাপৰ্টিং অভাৰ 200 বাৰ্ড স্পিচিজ।
ঠিক আছে 200টা বাৰ্ড স্পিচিছ ইয়াৰ লগত নিৰ্ভৰশীল 74 ফিছ স্পিচিছ আৰু 26 অৰ্নামেণ্টেল প্লান্টছ এডিবল মিডিয়ান প্লান্টছ ঠিক আছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ গেঞ্জেটিক ৰিভাৰ ডলফিন এইবোৰ মানে এটা ইটছ এন ইক'চিষ্টেম ফৰ ছাচ কাইণ্ড অফ স্পিচিছ গতিকে এই যিটো দৰা বিল আছে ইয়াতে কি হৈছে এতিয়া নিউজটো কি হয় যে এই দৰা বিলত এটা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক এটা নিৰ্মাণ কৰাৰ কথা চৰকাৰে ভাবি আছে ঠিক আছে চ' দিছ ইজ আ ভেৰি ভেৰি ইম্পৰ্টেণ্ট থিং এই দৰা বিলটো ক'ত আছে বিজয়নগৰ ঠিক আছে চ' দিছ এৰিয়া ইজ ইন বিজয়নগৰ ঠিক আছে গতিকে এই বিজয়নগৰৰ এৰিয়াৰ এই দৰা বিলটোৰ ক্ষেত্ৰত কালচাৰেল ছিগনিফিকেঞ্চো বহুত আছে দৰা বিল ইজ চেণ্ট্ৰেল টু লোকেল ফ'ক এণ্ড ৰিলিজিয়াছ ট্ৰেডিশ্যনছ ইনক্লুডিং দ্য সুৱৰী ফেষ্টিভেল বা মেজি বনফায়াৰ গতিকে এনেকুৱা ধৰণৰ ফেষ্টিভেলছো ইয়াতে হয় বা গোটেই কালচাৰেল এটা লিংকেজ আছে এনভাইৰমেণ্টেল লিংকেজ আছে ইমানবোৰ স্পিচিছ ইয়াৰ লগত জড়িত হৈ আছে গতিকে ইয়াক যদি ডেষ্ট্ৰয় কৰি আমি তাতে ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক নিৰ্মাণ কৰোঁ তেনেহ'লে ইক'চিষ্টেম এণ্ড এনভাইৰমেণ্ট উইল বি ইম্পেক্টেড কুৱেশ্যন কেনেকুৱা আহিব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে এইকেইটা বিল আছে লিষ্ট ওৱানত আছে এইকেইটা বিল লিষ্ট টুত আছে তাৰ কেৰেক্টাৰিষ্টিক্স চ' ইউ হেভ টু মেটচ কি দীপৰ বিল ক'ত আছে সোণবিল ক'ত আছে চান্দুবি লেক ক'ত আছে ঠিক আছে চ' ABCD আৰু 1 2 3 4 এইকেইটা ABCD এইকেইটা 1 2 3 4 ইউ হেভ টু মেটচ দ্য ফলোয়িং এনচাৰটো কমেণ্ট ছেকশ্যনত দিব গতিকে আজিৰ অসম বিশেষত ইমানেই বাতৰি আছিলে আই হোপ চিন্স দ্য লাষ্ট 1 উইক আপোনালোকে বহুতে দুৰ্গা পূজা এনজয় কৰিছে লগতে বহুতৰ মন হেমেকিও আছে বিকজ অফ জুবিন দা কিন্তু চাওক পঢ়া শুনাটো আগবঢ়াব লাগিব গতিকে ফেষ্টিভেলৰ মাজতো আপোনালোকে যদি অকণমানকৈও কৰিবলগীয়াখিনি নিউজ পেপাৰ এনালিচিছ অসম বিশেষ বা কিবা ৰিভিজন যদি আছে মোৰ এটাই অনুৰোধ কৰি থাকিব আৰু ফেষ্টিভেলো এনজয় কৰক দুৰ্গা পূজা হৈ গ'ল লক্ষী পূজা আহিবলৈ আছে কালি গতিকে দেৱী মাৰ আশীৰ্বাদ লওক আৰু নিজৰ সপোনবোৰ সফলতাৰ পথত আগবাঢ়ক ধন্যবাদ